নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? Where was the first session of Assam সাহিত্য সভা held? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ শিৱসাগৰ। শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন বৰদোৱা থান কোনে প্ৰতিষ্ঠা কৰিছিল? Who established বৰদোৱা থান? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা থান প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ জৰুৰীকালীন ব্যৱস্থা কোন অংশত উল্লেখ আছে? ইন হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ দ্য ইমাৰ্জেঞ্চি প্ৰভিয়েন্স মেনশ্যনড? ইমাৰ্জেঞ্চি প্ৰভিয়েন্সৰ বিষয়ে কোনটো অংশত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি পাৰ্ট 18। পাৰ্ট 18ত জৰুৰীকালীন ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন অসম চৰকাৰে অসম বৈভৱ সন্মান কেতিয়াৰ পৰা প্ৰদান কৰিবলৈ আৰম্ভ কৰে? ফ্ৰম হুইচ ইয়াৰ ডিড দ্য গভৰ্ণমেণ্ট অফ আছাম ষ্টাৰ্ট কনফাৰিং দ্য আছাম বৈভৱ এৱাৰ্ড? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2022। 2022 চনৰ পৰা অসম বৈভৱ বঁটা প্ৰদান কৰি অহা হৈছে। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ দি গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিছ কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰাম লাবৈয়া। ৰাম লাবৈয়া আছিল প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন কামৰূপ নামটো প্ৰথম কোন শিলালিপিত পোৱা যায়? ইন হুইচ ইনস্ক্ৰিপশ্যন ৱাজ দি নেম কামৰূপা ফাৰ্ষ্ট মেনশ্যন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এলাহাবাদ প্ৰশস্তি। এলাহাবাদ প্ৰশস্তিত কামৰূপ নামটো প্ৰথম উল্লেখ পোৱা যায়। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোন সূচীত স্বীকৃত ভাষাসমূহ অন্তৰ্ভুক্ত? হুইচ schedule of the Indian Constitution contain the recognized language? ভাৰতীয় ভাষাসমূহৰ বিষয়ে কোনটো সূচীত অন্তৰ্ভুক্ত আছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 8th schedule। 8তম সংবিধান সূচীত ভাৰতীয় ভাষাসমূহৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? When was the Assam সাহিত্য সভা established? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1917। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইত প্ৰথম বাণিজ্যিকভাৱে খাৰুৱা তেল উৎপাদন আৰম্ভ হৈছিল? এট হুইচ প্লেচ ইন আছাম ডিড কমাৰ্চিয়েল ক্ৰুড অইল প্ৰডাকশ্যন ফাৰ্ষ্ট বিগেইন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ডিগবৈ। ডিগবৈত প্ৰথম বাণিজ্যিক খাৰুৱা তেল উৎপাদন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান অনুসৰি লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান? According to the Constitution of India, what is the minimum age to become a member of the Lok Sabha? লোকসভাৰ মেম্বাৰ হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 25 বছৰ। 25 বছৰ হ'লেহে লোকসভাৰ সদস্য হ'ব পাৰে। নেক্সট কুৱেশ্যন প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয়? হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ দি এনচিয়েণ্ট কামৰূপা কিংডম? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডাইজ উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি আৰ্টিকেল 32। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 32ত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন? হুইচ ইজ দি মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট অফ আছাম? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি নগাঁও। নগাঁও হ'ল অসমৰ সৰ্বাধিক জনবহুল জিলা। নেক্সট কুৱেশ্যন কাৰেংঘৰ অসমৰ কোন ঠাইত অৱস্থিত? এট হুইচ প্লেচ ইন আছাম ইজ কাৰেংঘৰ লোকেটেড? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি শিৱসাগৰৰ গড়গাঁও। গড়গাঁৱত
কাৰেংঘৰ অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা আছে? Which article of the Indian Constitution empower the President to promulgate ordinance? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্টিকেল 123। অনুচ্ছেদ 123 অনুসৰি ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? When is National Voters Day observed? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 25 জানুৱাৰী। 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল? Who was the first chairman of the Planning Commission of India? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু আছিল পৰিকল্পনা আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসমৰ কোন নদীক ৰেড ৰিভাৰ বুলি কোৱা হয়? Which of the Assam is also known as the Red River? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, লোহিত। লোহিত নদীক ৰেড ৰিভাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলত অসম কাৰ শাসনৰ অধীনলৈ আহিছিল? As the result of the Treaty of Yandabu, Assam came under whose rule? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায় 1826 চনত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলত। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিৰ নাম কি? Who is the present president of the Bodo সাহিত্য সভা? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, গোপীনাথ বৰগয়াৰী। গোপীনাথ বৰগয়াৰী আছিল বড়ো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি। এই 20টা আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া জিকে কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লগৰ ভাই বন্ধুবোৰলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।